সকলোকে নমস্কাৰ জনাইছোঁ আৰু নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন এনচাৰ বিষয়। পূৰ্বৰ যদি ভিডিঅ'কেইটা চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা ভিডিঅ'কেইটা চাই ল'ব পাৰিবা। আজি আমি ভিডিঅ'টো আলোচনা কৰিম বিশেষকৈ দুটা পাঠ, হস্তি বিদ্যা নামৰ পুথি আৰু বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ, এই দুটা পাঠ আমি আলোচনাৰ মাজলৈ আনিম। আৰু আমি প্ৰথমতে কৈছোঁ যে ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য হৈছে কুৱেশ্যন এনচাৰসমূহৰ উপৰিও আমি কনচেপ্ট কেনেকৈ ক্লিয়াৰ কৰিম তাৰ ওপৰত আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। নিশ্চয় লাভৱান হ'বা বুলি মই আশা ৰাখিছোঁ। তেন্তে পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম পাঠ হস্তি বিদ্যা নামৰ পুথিৰ এটা প্ৰশ্ন প্ৰথম লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো ব্যৱহাৰিক সাহিত্যৰ লগত জড়িত নহয় বুলি কৈছে। ব্যৱহাৰিক সাহিত্য মানে কি? ব্যৱহাৰিক সাহিত্য মানে হৈছে আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ কাম কাজ কৰিব লগা হয় আৰু সেই কাম কাজ কৰিবলৈ কিছুমান আমাক জ্ঞানৰ দৰকাৰ হয়। সেই জ্ঞানসমূহ য'ত প্ৰকাশ পায় সেই সাহিত্যবিলাকক কোৱা হয় ব্যৱহাৰিক সাহিত্য। এতিয়া হস্তি বিদ্যা নামৰ পুথি এখন ব্যৱহাৰিক সাহিত্যৰ পুথি হয়। গতিকে এই কৈছে যে তলৰ কোনটো ব্যৱহাৰিক সাহিত্যৰ লগত জড়িত নহয় বুলি কৈছে। এতিয়া অন্ন বস্ত্ৰ বাসস্থান ব্যৱহাৰিক সাহিত্যৰ লগত জড়িত হয়। জীৱ জন্তুৰ গুণাগুণৰ বিষয়েও ব্যৱহাৰিক সাহিত্যত থাকে। স্বাস্থ্য সম্পৰ্কীয় কথাও ব্যৱহাৰিক সাহিত্যত থাকে। কিন্তু আমি পাঠটোত ৰীতি নীতি বিষয়ক কিছুমান কথা আমি দেখিবলৈ নাপাইছিলোঁ। গতিকে যিটো 4th নম্বৰ অপশ্যন সিয়ে হ'ব শুদ্ধ উত্তৰ। এতিয়া 2nd নম্বৰ কুৱেশ্যন, ব্যৱহাৰিক সাহিত্যবোৰ কোনটো যুগৰ ৰচনা হয়? ব্যৱহাৰিক সাহিত্যবিলাক বিশেষকৈ আদি যুগৰ নহয়, আধুনিক যুগৰ নহয়, সাম্প্ৰতিক যুগৰ নহয়, কিন্তু ই কি হয় মধ্য যুগত ৰচনা হৈছিল ব্যৱহাৰিক সাহিত্যসমূহ। নেক্সট, হস্তি বিদ্যা নামৰ সাৰ সংগ্ৰহ কাৰ ৰচনা? হস্তি বিদ্যা নামৰ সাৰ সংগ্ৰহ কাৰ ৰচনা বুলি কোৱাৰ লগে লগে পিকচাৰটো চাই গম পাইছে হস্তি বিদ্যা নামৰ পুথি সুকুমাৰ বৰকাতে ৰচনা কৰিছে। গতিকে ইয়াৰ উত্তৰটো হ'ব 3 নম্বৰ যিটো অপশ্যন সুকুমাৰ বৰকাত, সেইটোৱে হ'ব শুদ্ধ উত্তৰ। নেক্সট, ডি লিট ডিগ্ৰীধাৰী কোন? ডি লিট ডিগ্ৰীধাৰী কোন বুলি কোৱাৰ লগে লগে আমি এখন সৰু ফটো লগাইছোঁ, দেখিবলৈ পাইছে। এই ফটোখন কাৰ বাৰু? কিছুমানে হয়তো চিনি পায়, কিছুমানে চিনি নাপায়। গতিকে এখেত হ'ব ডি লিট ডিগ্ৰীধাৰী। অৰ্থাৎ তেখেতৰ নাম হৈছে C নম্বৰ যিটো অপশ্যন সূৰ্য কুমাৰ ভূঞা। সূৰ্য কুমাৰ ভূঞা হয় ডি লিট ডিগ্ৰীধাৰী। আৰু তেখেতে কিমান চনত ডি লিট ডিগ্ৰী লাভ কৰিছিল বুলি ক'লে 1952, 1952 চনত। গতিকে শুদ্ধ উত্তৰটো হ'ব C নম্বৰ অপশ্যন। নেক্সট কুৱেশ্যন, আনন্দৰাম বৰুৱা জীৱনী গ্ৰন্থ কাৰ? আনন্দৰাম বৰুৱাক লৈ এখন গ্ৰন্থ অৰ্থাৎ জীৱনী গ্ৰন্থ ৰচনা কৰিছে। তেখেত হৈছে 3 নম্বৰ যিটো অপশ্যন সূৰ্য কুমাৰ ভূঞা। কাৰণ আমি হস্তি বিদ্যা নামৰ পুথিৰ বিষয়ে আলোচনা কৰি আছিলোঁ। গতিকে সেই প্ৰবন্ধটো কোনে লিখিছিল? সূৰ্য কুমাৰ ভূঞাই লিখিছিল। গতিকে উত্তৰটো সূৰ্য কুমাৰ ভূঞাৰ বাহিৰে আন কোনো হ'বই নোৱাৰে। নেক্সট কুৱেশ্যন, তলৰ কোনখন হাতে লিখা সচিত্ৰ পুথি শ্ৰেষ্ঠ? হাতে লিখা সচিত্ৰ পুথি কেইবাখনো কিতাপত নাম দিয়া আছে, তাৰে মই কেইবাখনো ইয়াত দিবলৈও চেষ্টা কৰিছোঁ। শংখ চুৰবধ, হস্তি বিদ্যা নব, লৱকুশৰ যুদ্ধ, গীত গোবিন্দ, ধৰ্মপুৰাণ, এই গোটেইকেইখন কি হয় হাতে লিখা সচিত্ৰ পুথি হয়। কিন্তু ইয়াৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠখন হৈছে 2nd নম্বৰ যিটো অপশ্যন হস্তি বিদ্যা নব। কাৰণ আমি হস্তি বিদ্যা নব পঢ়ি আছোঁ। গতিকে হস্তি বিদ্যা নব হৈছে হাতে লিখা সচিত্ৰ পুথিসমূহৰ ভিতৰত শ্ৰেষ্ঠ। বাকী গোটেইকেইখন সচিত্ৰ পুথিয়ে হয়। নেক্সট কুৱেশ্যন, হস্তি বিদ্যা নামৰ পুথিখন কাৰ অনুপ্ৰেৰণাত ৰচনা কৰা হৈছিল? মই এখন ফটোও দিছোঁ, দেখিছেই, সৰু ফটো এখন দিছোঁ। এখন হৈছে এগৰাকী ৰাণীৰ ছবি হয়। এই হস্তি বিদ্যা নামৰ যিখন পুথি, এই পুথিখন ৰচনা কৰিবৰ বাবে তেখেতে অনুপ্ৰেৰণা দিছিল। অৰ্থাৎ তেখেত হৈছে আন কোনো নহয়, তেখেত হৈছে অম্বিকা দেৱী। অৰ্থাৎ 4th যিটো অপশ্যন অম্বিকা দেৱী। তেখেত হৈছে শিৱসিংহৰ পত্নী হয় অম্বিকা দেৱী। আৰু অম্বিকা দেৱীৰ অনুপ্ৰেৰণা লাভ কৰিয়েই সুকুমাৰ বৰকাতে হস্তি বিদ্যা নামৰ পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হস্তি বিদ্যা নামৰ পুথিত তলৰ কোনজনৰ ছবি পোৱা নাযায় বুলি কৈছে। এতিয়া আমি কোনজনৰ ছবি পোৱা নাযায় বুলি ক'লে গোটেইকেইজনৰ নাম আমি জানিব লাগিব। তেতিয়াহে আমি ক'ব পাৰিম যে আচলতে কাৰ ছবি নাছিল হস্তি বিদ্যা নামৰ পুথিখনত। কিতাপত খুব ধুনীয়াকৈ উল্লেখ আছে। প্ৰথম অপশ্যন আছে শিৱসিংহ, অম্বিকা দেৱী। শিৱসিংহৰ পত্নী হৈছে অম্বিকা দেৱী। অম্বিকা দেৱী আৰু শিৱসিংহৰ পুত্ৰ হৈছে উগ্ৰসিংহ কোঁৱৰ। এখেত গোটেই তিনিজনেৰে ছবি আমি হস্তি বিদ্যা নামৰ পুথিত দেখিবলৈ পাওঁ। তাৰ উপৰিও একেবাৰে শেষৰটো দুজন চিত্ৰকৰৰ বিষয়ে আমি হস্তি বিদ্যা নামৰ পুথিত ছবি দেখিবলৈ পাওঁ। তাৰ উপৰিও গ্ৰন্থকাৰৰ বিষয়েও ছবি আছে। কিন্তু দিলবৰ বুলি অকল ছিংগুলকৈ দিয়াৰ কাৰণে ই শুদ্ধ উত্তৰ নহ'ব, ইয়ে হ'ব ভুল উত্তৰ। গতিকে 4th নম্বৰ যিটো অপশ্যন সিয়ে হ'ব শুদ্ধ উত্তৰ। অৰ্থাৎ অকল দিলবৰ বুলি ক'লে ভুল হ'ব। দিলবৰ আৰু দুচাই দুজন আছিলে, গতিকে দুইজনৰ নাম লিখিব লাগিব। কিন্তু ইয়াত 4 নম্বৰ অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন, হাতীৰ বিষয়ে কোন সম্প্ৰদায়ৰ মানুহে ভালকৈ নাজানে? পাঠটোত খুব ধুনীয়াকৈ উল্লেখ আছে। খামটি, চিম্ফৌ, নৰা, ফাকিয়াল, মৰাণ। এখেত লোকসকলে হাতীৰ বিষয়ে খুব ধুনীয়াকৈ জানে, অৰ্থাৎ খুব ভালকৈ তেখেতলোকৰ নলেজ আছে। কিন্তু কোচ
কোচসকলৰ এই হাতীৰ বিষয়ে ইমান ভালকৈ নলেজ নাই, গতিকে কোচসকলৰ বিষয়ে আমি পাঠত উল্লেখ পোৱা নাছিলোঁ, বাকীখিনি গোটেইখিনি উল্লেখ আছে। নেক্সট কুৱেশ্যন, তলৰ কোনটো অমিল? তলৰ কোনটো অমিল বুলি কোৱাৰ লগে লগে আমি গোটেইকেইটা কথা জানিব লাগিব, তেতিয়াহে অমিলটো বাছি উলিয়াব পাৰিম। পালকাব্য মুনিয়ে কি ৰচনা কৰিছিলে? আয়ুৰ্বেদ। নীলকণ্ঠই গজেন্দ্ৰ চিন্তামণি, কৌটিল্যৰ বৃহৎ সংহিতা আৰু সোমদেৱৰ যশস্তিলক। ইয়াত শুদ্ধ উত্তৰটো কোনটো হ'ব? চি নম্বৰ যিটো অপশ্যন, কৌটিল্য। কৌটিল্যই আমি জানো যে কৌটিল্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল, গতিকে বৃহৎ সংহিতাটো কৌটিল্যই ৰচনা কৰা নাছিল, ইয়ে অমিল আৰু অমিলটোৱে শুদ্ধ উত্তৰ, গতিকে চি নম্বৰ অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ হ'ব। নেক্সট, তলৰ কোনটো উত্তম হাতীৰ লক্ষণ নহয় বুলি কৈছে? উত্তম হাতীৰ কথা আমি পাইছিলোঁ কিতাপত, শুকুলা বৰণৰ। আমি শুকুলা বৰণৰ বুলি হাতীৰ লক্ষণত আমি পোৱা, উত্তম হাতীৰ লক্ষণত আমি পোৱা নাছিলোঁ। শুকুলাৰ সলনি আমি কি বুলি পাইছিলোঁ? শ্যাম বৰণৰ বুলি পাইছিলোঁ, গতিকে ইয়াত যিটো প্ৰথম অপশ্যন সিয়ে হ'ব শুদ্ধ উত্তৰ, কাৰণ শুকুলা বৰ্ণ বুলি আমি পোৱা নাছিলোঁ, শ্যাম বৰ্ণৰ বুলি পাইছিলোঁ। বাকী দুই দন্ত দীঘল, কালশিলি বৰ্ণ, অগ্ৰজুংগা, নখ অল্পকলীয়া এইবিলাক আমি পাইছিলোঁ কিতাপত, কিন্তু প্ৰথম অপশ্যনটো আমি পোৱা নাছিলোঁ, সিয়ে হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, তলৰ কোনজনে হস্তি বিদ্যানৱৰ বিষয়ে প্ৰশংসা কৰা নাছিল? এতিয়া তলৰ কোনজনে প্ৰশংসা কৰা নাছিল বুলি ক'লে মই পিকচাৰটো সৰু ফটো এটা চাই দিয়ে দিছোঁ, দেখিবলৈ পাইছে ছাইডত, সেইজনে হস্তি বিদ্যানৱৰ পুথিৰ বিষয়ে প্ৰশংসা কৰা নাছিল। বাকী ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী এওঁলোকে হস্তি বিদ্যানৱৰ পুথিখনক লৈ প্ৰশংসা কৰি থৈ গৈছে, কিন্তু ছেকেণ্ড নম্বৰ যিটো অপশ্যন তীৰ্থনাথ শৰ্মাই প্ৰশংসা কৰা নাছিল। নেক্সট কুৱেশ্যন, ভূঞাদেৱৰ হস্তি বিদ্যানৱৰ পুথি প্ৰবন্ধটি প্ৰথমতে ক'ত প্ৰকাশ পাইছিল? মই ছাইডত এখন ছবি দেখিবলৈ পাইছে, এখন দি দিছোঁ যে জয়ন্তী, দেখিছে? গতিকে ভূঞাদেৱৰ অৰ্থাৎ সূৰ্যকুমাৰ ভূঞাদেৱৰ হস্তি বিদ্যানৱৰ পুথি প্ৰবন্ধটি প্ৰথমতে প্ৰকাশ পাইছিল জয়ন্তী নামৰ যিখন আলোচনী, সেই আলোচনীখন, অৰ্থাৎ চি অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন, জয়ন্তী আলোচনীৰ প্ৰথম সম্পাদক কোন? জয়ন্তী আলোচনীৰ প্ৰথম সম্পাদক কোন বুলি কোৱাৰ লগে লগে মই ফটোখনত দিয়ে দিছোঁ, অলপ জুম কৰি চালে দেখিবলৈ পাব যে জয়ন্তী আলোচনীখনৰ প্ৰথম সম্পাদক আছিলে ৰঘুনাথ চৌধুৰী। ইয়াত শুদ্ধ উত্তৰ হ'ব ছেকেণ্ড নম্বৰ যিটো অপশ্যন ৰঘুনাথ চৌধুৰী, সেইটোৱে হ'ব শুদ্ধ উত্তৰ। নেক্সট, তলৰ কোনখন ব্যৱহাৰিক সাহিত্যৰ পুথি নহয়? আমি ব্যৱহাৰিক সাহিত্যৰ পুথি কোনবিলাকক কয় আমি প্ৰথমতে আলোচনা কৰিছিলোঁ, গতিকে হস্তি বিদ্যানৱৰ পুথি এখন ব্যৱহাৰিক পুথি হয়, ঘোঁৰা নিদান এখন ব্যৱহাৰিক পুথি হয়, চাৰুং ফুকনৰ বুৰঞ্জী এখন ব্যৱহাৰিক সাহিত্যৰ পুথি হয়, ভাস্বতীও এখন ব্যৱহাৰিক সাহিত্যৰ পুথি হয়, কিন্তু চকৰি ফেটি বুৰঞ্জীখন ব্যৱহাৰিক সাহিত্যৰ পুথি নহয়, গতিকে যিটো শুদ্ধ নহয় সেইটোৱে হৈছে শুদ্ধ উত্তৰ, একেবাৰে শেষৰ যিটো অপশ্যন সেইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট, হস্তি বিদ্যানৱৰ পুথিখনৰ প্ৰকাশক কোন? হস্তি বিদ্যানৱৰ পুথিখনৰ প্ৰকাশকৰ বিষয়ে আমি পাইছিলোঁ, ইয়াত আছে অসম প্ৰকাশন পৰিষদ, যিটো ছেকেণ্ড নম্বৰ অপশ্যন অসম প্ৰকাশন পৰিষদ, আৰু অসম প্ৰকাশন পৰিষদে হস্তি বিদ্যানৱৰ পুথিখন প্ৰকাশ কৰিছিল। কিমান চনত বুলি ক'লোঁ কেতিয়াবা আহি যায়, কেতিয়াবা সেই চনটো আমি মনত ৰখাটো উচিত, 1976 চনত। নেক্সট কুৱেশ্যন, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ? আমি পাঠটোত এবাৰ আলোচনাৰ মাজলৈ আহিছোঁ। বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটো লিখিছে দীনেশ চন্দ্ৰ গোস্বামীয়ে। গতিকে প্ৰথম প্ৰশ্নলৈ আহিছোঁ আমি, বৰ্তমান যুগটো কিহৰ যুগ? ইয়াত অপশ্যন আছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ, সাহিত্যৰ, সভ্যতাৰ, উদ্যোগৰ। গতিকে আমি এইটো নপঢ়িলেও গম পালোঁ হয়, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ হয় বৰ্তমান যুগটো। নেক্সট কুৱেশ্যন, তলৰ কোনটো মধ্যযুগীয় অপকৰ্ম? আমি কি পাঠত পাইছিলোঁ, চাকৰিমুখীটো নহয়, চুৰি কাৰ্য নহয়, প্ৰবঞ্চক নহয়, যিটো তলৰ যিটো অপশ্যন ডাইনী হত্যা, ডাইনী হত্যাটো ইয়াত শুদ্ধ উত্তৰ হ'ব, আৰু ডাইনী হত্যা আছিল মধ্যযুগীয় অপকৰ্ম হয় এইবিলাক। নেক্সট, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ কিহৰ প্ৰয়োজন বুলি কৈছে? গতিকে খুবেই ধুনীয়া প্ৰশ্ন, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ আমাক কিহৰ প্ৰয়োজন হ'ব? ধৈৰ্য, জ্ঞান, যুক্তি, আদৰ্শ। গতিকে আমি কিতাপত পাইছিলোঁ যুক্তি, যিটো থাৰ্ড নম্বৰ অপশ্যন যুক্তি। যুক্তি থাকিলে আমি বৈজ্ঞানিক মানসিকতাৰ গৰাকী, মানে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ আমাৰ কিহৰ প্ৰয়োজন? যুক্তিৰ প্ৰয়োজন হয়, অৰ্থাৎ লজিক প্ৰয়োজন হয়, লজিক। দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি? দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম হৈছে যিটো ফ'ৰ্থ নম্বৰ অপশ্যন দৃষ্টি। দৃষ্টি হৈছে দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম, বাকীকেইটা নহয়। নেক্সট, আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটো কি বুলি কয়? পৰ্যবেক্ষক, আৱিষ্কাৰক, বিজ্ঞান, পৰীক্ষা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিজ্ঞান। আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ যিটো ব্যৱস্থা সেয়াই হৈছে বিজ্ঞান, অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন, তলৰ কোনটো পৰ্যবেক্ষণৰ বাবে উন্নত যন্ত্ৰপাতি নহয়?
পৰ্যবেক্ষণৰ বাবে উন্নত যন্ত্ৰপাতিৰ কথা আমি কিতাপত খুব ধুনীয়াকৈ কেইবাবিধৰো নাম পাইছিলোঁ। এক্স ৰশ্মি দূৰবীনৰ কথা পাইছিলোঁ, ৰেডিঅ' দূৰবীনৰ কথা পাইছিলোঁ, অনুবীক্ষণ যন্ত্ৰৰ কথা আমি পাইছিলোঁ, লেজাৰ ৰশ্মিৰ কথা পাইছিলোঁ, অপটিকেল ফাইবাৰ। এইবিলাক হৈছে পৰ্যবেক্ষণৰ বাবে উন্নত যন্ত্ৰপাতি। কিন্তু তুলাচনীৰ বিষয়ে আমি পোৱা নাছিলোঁ, যিটো পোৱা নাছিলোঁ সিয়ে শুদ্ধ উত্তৰ। একেবাৰে শেষৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, বৰ আই, সৰু আই বা বসন্ত ৰোগ কাৰ ৰোগত হোৱা বুলি বিশ্বাস কৰিছিল? ইয়াত একেবাৰে প্ৰথম যিটো প্ৰশ্ন এনচাৰ, এই শুদ্ধ উত্তৰ হ'ব শীতলা দেৱী। ইয়ে হ'ব শুদ্ধ উত্তৰ, কাৰণ শীতলা দেৱীৰ ৰোগত পৰি এইবিলাক বসন্ত আই, সৰু আই, বৰ আই এইবিলাক হয় বুলি মানুহে বিশ্বাস কৰিছিল। নেক্সট কুৱেশ্যন, বসন্ত ৰোগ এটা কি? বসন্ত ৰোগ এটা কি হৈছে? এটা ভাইৰাছ হয়। এইটো যি 3rd নম্বৰ যিটো অপশ্যন সিয়ে হ'ব শুদ্ধ উত্তৰ। নেক্সট, কোনবোৰ মানুহে অন্ধবিশ্বাসক মানে? অন্ধবিশ্বাসক মানে বুলি কোৱাৰ লগে লগে আমি তলত কিছুমান অপশ্যন দিয়া আছে। বয়োজ্যেষ্ঠ লোকে অন্ধবিশ্বাসক মানে, নিবনুৱাসকলে মানে, নে নিৰক্ষৰ লোকে? নিৰক্ষৰ মানে হৈছে পঢ়া লিখা যিবিলাকে নাজানে, নিৰক্ষৰ বুলি কোৱা হয়। উচ্চ ডিগ্ৰীধাৰী লোকে, যুক্তিবাদীসকলে। কোনবিলাকে অন্ধবিশ্বাসক মানে? ইয়াত যিটো 3rd নম্বৰ অপশ্যন হ'ব নিৰক্ষৰ, যিবিলাকে পঢ়া শুনা নাজানে তেওঁলোকে বা নকৰিলে তেওঁলোকে অন্ধবিশ্বাসবিলাক মনা দেখিবলৈ পোৱা যায়। 3 নম্বৰ অপশ্যন শুদ্ধ উত্তৰ হ'ব। নেক্সট, পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ বঢ়াই দিয়া যন্ত্ৰক কি বুলি কয়? পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ বঢ়াই দিয়া যন্ত্ৰক কোৱা হয় পদাৰ্থ কণাত্মক, যিটো 2nd নম্বৰ যিটো অপশ্যন সিয়ে হ'ব শুদ্ধ উত্তৰ। আজি দুটা পাঠৰ প্ৰশ্নখিনি ইমানেই আছিল। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ।